অ' ছাৰ হা মই ইমাৰ্জেঞ্চি কি হ'ল এই ঘৰত বেমাৰী এজন আছে কি কয় আপুনি বেমাৰী চোৱা কেই টকাকৈ লয় বেমাৰী চোৱা 200 টকা লওঁ ঘৰত চালে কেই টকাকৈ লয় 200 টকাই লওঁ 200 টকা লয় অঁ বলক অলপ ইমাৰ্জেঞ্চি হয় নেকি হয় বলক ঘৰলৈ যাব লাগিব ঘৰলৈ যাব লাগিব হয় এই ঠিক আছে তোমাৰ চব ঠিকে আছে তুমি এইটো ৰাতিপুৱা 2 চামুচ আৰু গধূলি 2 চামুচ খাবা দেই ঠিক আছে বলা 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 বলক বলা 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 ক'ত হৈ গ'ল কি হ'ল ট্ৰেইনৰ পৰা নামিলো অঁ ট্ৰেইনৰ পৰা নমাৰ পিছত টমটম অটো চবকে সুধিলোঁ অঁ ঘৰলৈ আহিবলৈ 500 টকা লাগে হা তেতিয়া মই আপোনাৰ ওচৰত গ'লোঁ যোৱাৰ পিছত আপোনাক সুধিলোঁ পেচেণ্ট চাবলৈ 200 টকা লাগে ক'লে সেইটো কাৰণে ছাৰ আপুনি এই 200 টকাটো লওক 500 টকা লাগিছিলে অটত এতিয়া 200 টকাত মই ঘৰ পাই গ'লোঁ